ভয়ঙ্কৰ আক্ৰমণ ইজৰাইলৰ মিছাইলেৰে আক্ৰমণ কৰিছে ইজৰাইলে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো দীৰ্ঘদিন ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত আছিল আৰু তাত হাৰপানি যোগাই আছিল আমেৰিকাৰ ফালৰ পৰা আমেৰিকাও বাৰম্বাৰ ইৰাণক আক্ৰমণৰ ভাবুকি প্ৰদান কৰি আছিল কিন্তু তাৰ মাজতেই হঠাৎ তেহৰানৰ কেইবাটাও ঠাইত ইজৰাইলে মিছাইল আক্ৰমণ কৰিছে এই মুহূৰ্তৰ খবৰ জনাই আছো বিমানবন্দৰ ইৰাণৰ বিমানবন্দৰ লগতে চুৰাংচোৱাৰ মুখ্য কাৰ্যালয়লৈ মিছাইল নিক্ষেপ কৰিছে ইজৰাইলে আৰু লগতে সৰ্বোচ্চ নেতা ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিৰ কাৰ্যালয়ৰ সমীপত মিছাইল আক্ৰমণ কৰা হৈছে আৰু সমগ্ৰ ইৰাণত এতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আক্ৰমণৰ কথা স্বীকাৰ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সুৰক্ষিত স্থানত আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে খামেনিয়ে আৰু এই যি সংঘাত চলি আছিল দীৰ্ঘদিনীয়া সংঘাত চলি আছিল মধ্যপ্ৰাচ্য অশান্ত হৈ আছিল তাৰ মাজতে বিশেষকৈ ইৰাণৰ যি পাৰমাণৱিক যি তেওঁলোকৰ পৰীক্ষা আছে তেওঁলোকে যিবোৰ চিন্তা চৰ্চা কৰি আছিল তাৰ ওপৰত আমেৰিকাৰ হেঁচা আছিল আৰু আওপকীয়াকৈ কিছুমাহ পূৰ্বে আমেৰিকাৰ নিৰ্দেশতেই ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছিল কিন্তু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰাণে দিবলৈ সক্ষম হৈছিল কিন্তু পুনৰ টাৰ্গেট কৰা হৈছে ইৰাণত আৰু ইৰাণত ইজৰাইলৰ ভয়ংকৰ মিছাইল আক্ৰমণ কৰিছে বিশেষকৈ ইৰাণৰ যি ৰাজধানী আছে তেহৰানৰ 3টা স্থানত ইজৰাইলী বায়ুসেনা আক্ৰমণ কৰিছে বিমানবন্দৰ চুৰাংচোৱাৰ মুখ্য কাৰ্যালয়ত মিছাইল নিক্ষেপ কৰা হৈছে লগতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ কাৰ্যালয়ৰ সমীপতো আক্ৰমণ কৰা হৈছে সুৰক্ষিত স্থানত আত্মগোপন কৰিছে বুলি কোৱা হৈছে খামেনিয়ে তেওঁ বাৰম্বাৰ তেওঁ কিন্তু প্ৰত্যুত্তৰ দি আহিছিল তেওঁ কৈছিল যদি ইৰাণৰ ওপৰত আক্ৰমণ হয় তেন্তে ইৰাণে প্ৰত্যাক্ৰমণ কৰিব কিন্তু এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ খবৰ দেখা নাই ইৰাণত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে আৰু ইৰাণত বন্ধ কৰি দিয়া হৈছে অসামৰিক বিমান সেৱা সমগ্ৰ দেশখনত জাৰি কৰা হৈছে নিষেধাজ্ঞা আৰু ইৰাণত যিসকল ভাৰতীয় লোক আছে কিবা কাৰণত তাত আবদ্ধ হৈ থাকিব পাৰে তেওঁলোকৰ কাৰণে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু যোগাযোগ কৰিব পাৰিব তাত থকা ভাৰতীয়সকলে কাৰণ এইখন যুদ্ধ যথেষ্ট ভয়ংকৰ হ'ব বুলি আশংকা কৰা হৈছে কাৰণ ইয়াৰ অন্তৰালত কৰবাত নহয় কৰবাত আমেৰিকা আছে শেহতীয়াকৈ আমেৰিকাই এটা কথা কৈছিল যে সময় আছে যদি ইৰাণে বুজাবুজিৰ মাজলৈ আহে তেন্তে ইৰাণৰ কাৰণে ভাল যদি নহয় তেন্তে কিন্তু এবাৰ অধিক ভয়ংকৰ আক্ৰমণ হ'ব বুলি ডনাল্ড ট্ৰাম্পে এটা ভাবুকি প্ৰদান কৰিছিল ডনাল্ড ট্ৰাম্পে যেতিয়া ভাবুকি প্ৰদান কৰিছিল সকলোৱে ভাবিছিল যে আমেৰিকাই পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে তেওঁলোকে আক্ৰমণ কৰিব কিন্তু কৰবাত নহয় কৰবাত আমেৰিকাৰ খুব বিশ্বস্ত বন্ধু ইজৰাইলে এবাৰ ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে ভয়ংকৰ আক্ৰমণ কৰিছে মিছাইলেৰে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ ইয়াতেই শেষ হোৱা নাই বুলি কৈছে ইজৰাইলৰ ফালৰ পৰা আৰু লগতে কৈছে যে আমি দায়িত্ব স্বীকাৰ কৰিছো ইৰাণে শেহতীয়াকৈ যিবোৰ ঘটনা তেওঁলোকে কৰি আহিছে বিশেষকৈ আমেৰিকাৰ বিৰুদ্ধে মধ্যপ্ৰাচ্যত আমেৰিকাৰ দপদপনি নচলিব এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল লগতে ইজৰাইলকো তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছিল কিন্তু শেহতীয়াকৈ এতিয়া যি ঘটনা সংঘটিত হৈছে এতিয়া কিন্তু সংকটত পৰিছে ইৰাণ কাৰণ শক্তিশালী যি ইজৰাইলৰ যি সেনা আছে সকলোৱে জানে ইজৰাইলৰ সেনা যথেষ্ট শক্তিশালী আৰু তেওঁলোকে ঘাট লগাই আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত 3টাকৈ ঠাইত টাৰ্গেট কৰা হৈছে ইয়াৰ আগতে ইজৰাইল আৰু আমেৰিকাই যি আক্ৰমণ কৰিছিল প্ৰথমতে ইজৰাইলে আক্ৰমণ কৰিছিল তাৰ পাছতে আমেৰিকায়ো অপাৰেশ্যন মিডনাইট হামাৰ ঘোষণা কৰিছিল ইৰাণৰ বিৰুদ্ধে আৰু কেইবাটাও তেহৰান লগতে ইৰাণৰ বিভিন্ন স্থানত থকা পাৰমাণৱিক যিবোৰ তেওঁলোকৰ পৰীক্ষাগাৰ আছে যিবোৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কেন্দ্ৰ আছে তাত তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰু দাবী কৰিছিল যে ইৰাণৰ সকলো পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ যি ভাণ্ডাৰ আছে বা য'ত তেওঁলোকে পৰীক্ষাগাৰসমূহ আছে সকলো শেষ কৰি পেলোৱা হৈছে বুলি কোৱা হৈছিল কিন্তু পৰৱৰ্তী সময়ত এটমিক সংস্থাৰ ফালৰ পৰা জনোৱা হ'ল যে তেনেকুৱা ধৰণৰ কোনো ক্ষয়ক্ষতি ইৰাণত হোৱা নাছিল কিন্তু তথাপিও ইৰাণৰ ওপৰত চকু আছিল আৰু শেহতীয়াকৈ ইৰাণৰ একাংশ লোকে খামেনিৰ বিৰুদ্ধে ওলাই আহিছিল তেওঁলোকে যি কট্টৰ যি মনোভাৱ আছে হেতুৰ তেওঁলোকে পৰিৱৰ্তে বেলেগ তেওঁলোকৰ এখন সমাজ তেওঁলোকে বিচাৰিছিল সমাজ ব্যৱস্থা বিচাৰিছিল পৰিৱৰ্তনৰ এটা জোৱাৰ আহিছিল আৰু তাৰে যেন কৰবাত নহয় কৰবাত সুযোগ গ্ৰহণ কৰিছে আৰু এইবাৰ ভয়ংকৰ মিছাইল আক্ৰমণ হৈছে ইৰাণত আৰু ইজৰাইলে এই মিছাইল আক্ৰমণ কৰা বুলি ইতিমধ্যে তেওঁলোকে জনাইছে ভয়ংকৰ খবৰ মধ্যপ্ৰাচ্য পুনৰ অশান্ত হৈ পৰিছে বিমানবন্দৰ চুৰাংচোৱাৰ কাৰ্যালয় আৰু লগতে সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ কাৰ্যালয়ৰ সমীপতেই মিছাইল আক্ৰমণ কৰা হৈছে আৰু বহু লোকৰ হতাহতৰ খবৰ আছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে ইৰাণৰ যি সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনি তেওঁ ইতিমধ্যে বিভিন্ন ধৰণৰ
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল ডনাল্ড ট্ৰাম্পক ভাবুকি প্ৰদান কৰি আহিছিল ইজৰাইলক ভাবুকি প্ৰদান কৰি আহিছিল আৰু তেওঁ এতিয়া আত্মগোপন কৰিছে বুলি কোৱা হৈছে ইজৰাইলৰ ফালৰ পৰা আৰু ইজৰাইলে কৈছে যে এই আক্ৰমণ বা এই যিখন যুদ্ধ আছে এখন অধিক ভয়ংকৰ হ'বলৈ গৈ আছে তাত থকা ভাৰতীয় সকলৰ কাৰণে চিন্তা কৰিছে ভাৰত চৰকাৰে ইতিমধ্যে ইৰাণস্থিত ভাৰতীয় বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে +97254752071 তাত বহুখিনি ভাৰতীয় লোক থাকে তাৰ তেওঁলোকৰ কাৰণে এটা হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে যদিহে বিপদত আছে কৰবাত আবদ্ধ হৈ আছে তেন্তে এইটো নম্বৰত ফোন কৰক +97254752071 এটোত যোগাযোগ কৰিব পাৰিব বিপদত পৰা ভাৰতীয় লোকসকলে আৰু খুব সম্ভৱ যদিহে এইখন যুদ্ধ দীঘলীয়া হয় তেন্তে পৰিস্থিতি যদি অধিক ভয়ংকৰ হয় তেন্তে হয়তো ভাৰতে ইৰাণৰ পৰা ভাৰতীয় লোকসকলক ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত কোৱা হৈছে জৰুৰীকালীন সময়ত যোগাযোগ কৰিব পাৰিব ইৰাণত থকা ভাৰতীয় লোকসকলে আৰু ইতিমধ্যে ইজৰাইল ভ্ৰমণ কৰিছিল কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই সময়ত ইজৰাইলত তেওঁক যথেষ্ট উষ্ম আদৰণি জনোৱা হৈছিল আৰু লগতে ইজৰাইল আৰু ভাৰতৰ মাজত এটা খুব ভাল সম্পৰ্ক আছে তেনে পৰিস্থিতিত ইৰাণত যি ইজৰাইলে আক্ৰমণ কৰিলে আৰু এতিয়া ইৰাণত থকা ভাৰতীয়সকলক তাৰ পৰা উলিয়াই অনাৰ দায়িত্ব ভাৰত চৰকাৰৰ তেনে পৰিস্থিতিত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ইয়ালৈ অনা হ'ব আমি দেখিছো ইয়াৰ আগতো ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ সময়তো ভাৰতীয় লোকসকলক সুকলমে তাৰ পৰা লৈ অনা হৈছিল এইবাৰো অনুৰূপ ধৰণৰ ঘটনা তেওঁলোকে সংঘটিত কৰিব কিন্তু জনাই আছো নতুনকৈ আমাৰ লগত যিসকল লাইভত জড়িত হৈছে ইজৰাইলে ইৰাণত পুনৰ ভয়ংকৰ আক্ৰমণ কৰিছে মিছাইলেৰে আক্ৰমণ কৰিছে আৰু ইজৰাইলৰ বায়ু সেনাই বাছি ইৰাণৰ যি ৰাজধানী চহৰ আছে তেহৰানৰ তিনটা ঠাইক তেওঁলোকে টাৰ্গেট কৰিছে এটা হৈছে বিমানবন্দৰ চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় আৰু লগতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ কাৰ্যালয়ৰ সমীপত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে সুৰক্ষিত স্থানত আত্মগোপন কৰিছে পলাই যাবলৈ বাধ্য হৈছে আয়াতুল্লাহ খামেনি আৰু সমগ্ৰ ইৰাণত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে হাহাকাৰ লাগিছে এনেকুৱা এখন যে যুদ্ধ হ'ব বা এনেকুৱা ধৰণৰ এটা যে পৰিস্থিতি আহিব পাৰে সেয়া বহু আগতে আশংকা কৰিছিল কাৰণ শেহতীয়াকৈ ইৰাণে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা লগতে ইজৰাইল যি ইজৰাইলক সৰু হ'ব পাৰে কিন্তু তেওঁলোকৰ যুদ্ধ কৰাৰ যি প্ৰক্ৰিয়া আছে বা তেওঁলোকৰ যি সামৰিক যি সামৰ্থ্য আছে তাক লৈ কোনোৱে প্ৰশ্ন উত্থাপন নকৰে সেইখন ইজৰাইলৰ বিৰুদ্ধে কিন্তু তেওঁলোকে বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছিল তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি আহিছিল তেনে পৰিস্থিতিত সকলোৱে ভাবিছিল যে পুনৰ ইৰাণৰ ওপৰত আক্ৰমণ হ'ব পাৰে কিন্তু এবাৰ আশংকা কৰা হৈছিল কাৰণ কিছুদিন পূৰ্বে গাজা নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে যি এখন ওয়াশিংটনৰ এখন বৈঠক অনুষ্ঠিত হৈছিল তাতো কিন্তু এয়াৰ ফোৰ্স 1ত উঠাৰ আগে ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল যে ইৰাণৰ হাতত খুব কম সময় আছে সময় থাকোতে যদি তেওঁলোকে বুজাবুজিলৈ আহে তেন্তে পৰিস্থিতি ভাল হ'ব অন্যথা এক ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে ইৰাণ আৰু তাৰ পাছতে সকলোৱে ভাবিছিল যে আমেৰিকাই হয়তো আক্ৰমণ কৰিব পাৰে ইৰাণক আৰু খামেইনি এটা মন্তব্য কৰিছিল যে ইয়াৰ পূৰ্বে যি আক্ৰমণ হৈছিল অপাৰেচন মিডনাইট হামাৰৰ সময়ত মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহক ইৰাণৰ সেনাবাহিনীয়ে টাৰ্গেট কৰি লৈছিল এইবাৰো প্ৰত্যুত্তৰ দিয়া হ'ব বুলি কৈছিল কিন্তু এতিয়া ইজৰাইলে পোনপটীয়াকৈ আক্ৰমণ কৰিছে আৰু এনেকুৱা নহয় যে আক্ৰমণ কৰি দায়িত্ব স্বীকাৰ কৰিছে আৰু এটা মুকলি যুদ্ধ ঘোষণা কৰিছে ভয়ংকৰ পৰিস্থিতিৰ দিশে গৈ আছে তাত থকা ভাৰতীয় লোকসকলৰ বাবে জৰুৰীকালীন নম্বৰ ঘোষণা কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে +97254752071 এই নম্বৰটো যোগাযোগ কৰিব পাৰে যদি ইৰাণৰ কোনোবা ঠাইত অসুবিধাত আছে তেওঁলোকে এই নম্বৰটো যোগাযোগ কৰিব পাৰে ভাৰতীয় সকলৰ কাৰণে এই নম্বৰটো মুকলি কৰি দিয়া হৈছে জৰুৰীকালীন সময়ত যোগাযোগ কৰিব পাৰিব তাত থকা ভাৰতীয়সকলে এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ জনাই আছো পুনৰ অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্যত ইৰাণত ইজৰাইলৰ মিছাইল আক্ৰমণ আৰু তেহৰানত টাৰ্গেট কৰি লৈছে ৰাজধানী চহৰ তিনটা ঠাই বিমানবন্দৰ লগতে চোৰাংচোৱাৰ মুখ্য কাৰ্যালয় লগতে খামেইনিৰ যিটো মুখ্য কাৰ্যালয় আছে তাৰ কাষত মিছাইল আক্ৰমণ কৰিছে সৌভাগ্যক্ৰমে খামেইনিৰ যিটো কাৰ্যালয় আছে সেইটো বাছি গৈছে কিন্তু তথাপিও এতিয়া এইজন খামেইনিয়ে আত্মগোপন কৰিছে বুলি সন্দেহ কৰা হৈছে পলাই গৈছে খামেইনি আৰু কৰবাত নহয় কৰবাত তেওঁ আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে এই যুদ্ধ ভয়ংকৰ হোৱাৰ দিশে আৰু তেনে পৰিস্থিতিত তাত থকা ভাৰতীয়সকলৰ মাজত হাহাকাৰ লাগিছে লগতে সমগ্ৰ ইজৰাইলত এতিয়া এক হাহাকাৰ পৰিস্থিতি স্কুল সকলো বন্ধ কৰি দিয়া হৈছে
কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰি দিয়া হৈছে আৰু অসামৰিক বিমান সেৱা বন্ধ কৰি দিয়া হৈছে কাৰণ আকাশ মাৰ্গেৰে আক্ৰমণ চলিছে যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে তাৰ কাৰণে সমগ্ৰ দেশখনতে জাৰি কৰা হৈছে নিষেধাজ্ঞা ধন্যবাদ